Hello guys, welcome back to another video of Manovesh Bora Vlogs. বহুত দিন ভিডিও দিয়া নাই মাজত কাম থাকে কাৰণে অকমান দিগদাৰ হয় আৰু যেহেতু দেখিছে ফুপাই ফুপাই কথা কৈছো এই জাস্ট দৌৰি মেলি আহিলো 5.5 কিলোমিটাৰ হ'ল দৌৰি আহি মই লো ভিডিও এটা বনাও আজি ছোৱালীৰ স্কুল সোনকালে ছুটি দি আছে তাইক আকৌ 10টাৰ আগতে আনিব যাব লাগিব 10টাত ছুটি হ'ব প্লাস আপোনালোকক ভাবিছো মই এটা টিভি কিনিলো টিভিটো দেখাম বুলি আজি ডেলিভাৰি হ'ব সো আপোনালোকক দেখাম কিমান ইঞ্চি টিভি কিনিলো আৰু কিমান কম দামত কিনিলো হয় কিনিছো মই বিগ বিলিয়ন ডেট আপোনালোকক কিমান কমত কিনিলো কিমান ইঞ্চি কিনিলো এইখিনি গোটেইখিনি মই একদম ভিডিও লাষ্টত মই কম আৰু মোৰ পাসপোৰ্টখন হেৰি এক্সপায়াৰি হৈছিলে পাসপোৰ্টখন যোৱা মঙ্গলবাৰে পাসপোৰ্ট অফিসত গলো যোৱা পৰখি পুলিচ থানাৰ পৰা হাতীগাঁও পুলিচ থানাৰ পৰা ফোনো আহিলে ভেৰিফিকেশনৰ কাৰণে কালি গৈছিলো যোৱা বছৰ 2.5 ঘণ্টা বহাই থৈ দিলে কোনো মানুহ নাই কোনো হেৰি নাই গুচি আহিলো সো আজি ভাবিছো ছোৱালীক আনা পাছত স্কুলৰ পৰা আনা পাছত যাম এপাক গোটেইখিনি দেখাই থাকিম থানা ভিতৰ যেটো মই ভিডিও কৰি আপোনালোকক দেখাব নোৱাৰিম যিমানখিনি পাৰো মই দেখাই থাকিম সো ভিডিওটো হেকলৈকে চাব হেয়া ছোৱালীক স্কুলৰ পৰা আনিলোগে 10:20 এতিয়া এয়া পেকেট লৈ পিনে ওলালো হাতীগাঁও থানালৈ যাওঁ অলপ পুলিচ ভেৰিফিকেশন কৰি আহো কেনেকৈ কি হয় কৰা হোৱাৰ পাছত আপোনালোকক মই দেখাম এই জনি কাপোৰ খোলাই নাই না মই যাওঁ বাই এয়া পুলিচ ষ্টেচনৰ পৰা ওলাই আহিলো 5 মিনিটৰ কামটোৰ কাৰণে কালি মই 2 ঘণ্টা 5-10 মিনিট মান ৰ'বলগীয়া হ'ল কালিয়ে যদি কৰি দিলে হয় আজি মোৰ নাহালেও হৈ গ'ল হয় যি কি নহওক কামটো হৈ গ'ল একো দিগদাৰ নোহোৱাকৈ সো এতিয়া ঘৰলৈ যাওঁ আপোনালোকে জানে সবে হাতীগাঁও থানাখন কোনখিনিত আছে আৰু সাইন কেইটামান আছিলে সেই সাইন কেইটা কৰিলো যেহেতু এড্ৰেছ চেঞ্জ হৈছিলে সেইখিনি কাৰণে সাইনখিনি কৰিলো কৰি এতিয়া ঘৰলৈ যাওঁ বলক কোন ওচৰত টিভিটো আহিব টিভিটো আহিলে আপোনালোকক দেখাই আছে গোটেই ডিটেইলছখিনি ক'বলৈ আছে কলিং বেল মাৰিছে লাগিছে যেনেকৈ টিভিটো আহিছে নেকি ৰ'ব চাওঁ টিভিটো আহিলে বুলি ভাবিছিলোঁ কলিং বেল মাৰিছিলে কিন্তু আমাৰ সন্মুখৰ আন্টি গৰাকীহে আহিছে মালত কিবা কথা পাতিবলৈ সো ভাগৰ লাগিছে কাম কৰিলোঁ আহিলোঁ ঘৰত অকণমান এনে বিচনাতে পৰোঁ আকৌ টিভিটো যেতিয়া আহিব তেতিয়া আপোনালোকক দেখাই আছোঁ এয়া তললৈ নামি আহিলোঁ ফোন কৰিছিলে তেওঁলোক আহি আছে বুলি ক'লে এড্ৰেছটো সুধিলে এড্ৰেছটো ক'লোঁ বিষ্ণুজ্যোতি পথতে আছে বোলে সেইপিনৰ পৰা ওলাই আহিব এইটো গাড়ীত আহেতো এইটো ৰাস্তাটো বিষ্ণুজ্যোতি পথ তললৈ নামি আহিছোঁ কিন্তু অকলেতো মই নিব নোৱাৰিম তললৈ সেইটো কাৰণে ৰৈ আছোঁ আহক গাড়ীখন আহিলে আপোনাক গোটেইখিনি মই দেখাই আছোঁ এইটো তাই কালাৰ লৈ আহিছে ন কি ল'ব আহিছা তুমি তললৈ টিভি ওকে হেয়া টিভি আহি গ'ল এতিয়া অপেন বক্স ডেলিভাৰী এতিয়া খুলি পিনে দেখাব তেখেতে
বশিষ্ঠ ফ্লাইঅভাৰখন পাৰ হোৱাৰ পাছৰ পৰা ইমান ট্ৰেফিক জাম লাগিছে গোটেইবিলাক বাছ ৰৈ আছে এইটো চাওক এখন মেট্ৰ' হস্পিটেল এইখিনি পাইছোঁ হাইৱে পিনেও যাম এইটো ছাৰ্ভিচ লেণ্ডটো কি বা আছে গম নাপাওঁ এনেইতো খানাপাৰা ফিল্ডত কিবা বনাই থকা দেখিছিলোঁ তাতে খুব সম্ভৱ কিবা আছিল নেকি তেনেকৈ থাকিলে এইবিলাক ৰাস্তা বন্ধ কৰি দিব লাগে আৰু যিহেতু মেইন হাইৱে হয় মেইন হাইৱে তেনেকৈ জাম লগাটো ভাল নহয় চ' ষ্টেডিয়ামলৈ আহি আছোঁ এই ইয়াতে 3:20 হ'লেই এনেই 3:20 মানত মই ষ্টেডিয়াম পাওঁগৈ চ' ব'লক 5 মিনিটমান দেৰি হ'ব গৈ আছোঁ ষ্টেডিয়ামলৈ এই চাওকচোন ইমান মানুহ আহি আছে এইখিনি দেখিছে এইটো ছাইডেও গোটেই মানুহ ৰৈ আছে চ' লাহে লাহে গৈ আছোঁ আগত এখন বাছ নহয় গোটেই বাছ চাইডে চাইডে দেখিছে গোটেই বাছ একদম লাইন লাগি আছে চ' ব'লক ষ্টেডিয়াম পাই ল'মগৈ The next morning অৱশেষত টিভিটো আমাৰ লাগিলেগৈ লগাই আছিলে যোনে লগাই আছিলে তেখেতেও অকণমান আনইজি ফিল কৰিলে ভিডিঅ'ৰ পৰা সেইটো কাৰণে মই ভিডিঅ' নকৰিলোঁ হেৰি গোটেইখিনি লগা হ'ল আহক আপোনালোকক দেখাওঁ টিভিটো এইটো টিভি এতিয়ালৈতো লগাই দিছে বাৰু অকণমান ছাইডলৈ আহি গ'ল টিভিটো মানে 55 ইঞ্চটো আগতে 43 ইঞ্চ আছিলে সেই চাওক এইটো চেমচাং এইটো ৰিম'ট দিছে এতিয়াতো হেৰি এইটো ৰিম'টটো এতিয়া ইউজ নহয় আমাৰ জিঅ' লাগি আছে আমি জিঅ' দি ইউজ কৰিম কুঁহি আঁতৰি দিয়া হেৰি আপোনালোককতো বক্সটো দেখাইছিলোঁ এইটো বক্সটো চেমচাঙৰ হয় এইটো ক্ৰিষ্টেল আল্ট্ৰা HD 4K HDR 10+ হয় এই গোটেইখিনি চাওক আৰু দাম চামবিলাক কোনটো ছাইডে লিখা আছে বা মই ধৰিব পৰা নাই এনেইটোতো মই কম কিমান দামত পালোঁ ইয়াৰ একচুৱেল দাম প্ৰাইচটো মই দেখাই দিছোঁ এই চাওক 66,900 ইয়াৰ মডেল নম্বৰটো মই চব দেখাই দিছোঁ EF55DU E76 এইটো আপোনালোকে এনেই হেৰিয়াত চাই ল'ব কিমান দাম হৈ আছে মইতো ক'ব গ'লে বিগ বিলিয়ন ডেট কিনিলোতো টিভিটো অলমষ্ট 40,990 হৈ আছিলে ডিছকাউণ্ট দি পিনে কিন্তু মই তাতকৈও আৰু সস্তা পালোঁ HDFC কাৰ্ড ক্ৰেডিট কাৰ্ড ইউজ কৰি মই দাদা এজনৰ পৰা ল'লোঁ আমাৰ চাইক্লিং ৰানিং গ্ৰুপৰেহে দাদাজন তেখেতৰ HDFC ক্ৰেডিট কাৰ্ড আছিলে তেখেতৰ পৰা ল'লোঁ 3 মান্থছৰ EMI কৰিছিলোঁ কিন্তু মই পইচাটো পূৰাই পে' কৰি দিলোঁ অলমষ্ট 7,000 মান টকা ডিছকাউণ্ট পালোঁ কাৰ্ডখনৰ পৰা টোটেল 33,788 ৰুপিজ মই টিভিটোৰ কাৰণে পে' কৰিলোঁ চ' ইমান কমত পালোঁ সেইবাবে ল'লোঁ এনেইতো মই TCLটো হেৰি কৰিছিলোঁ অৰ্ডাৰ কৰিছিলোঁ কিন্তু পাছত মই TCLটো কেঞ্চেল কৰি দিলোঁ TCLটো 33,240 ৰুপিজ আছিলে আৰু এইটো 33,788 ৰুপিজ তো বেটাৰ TCLতকৈ মই চেমচাংটো লোৱা বেছি বেটাৰ বুলি ভাবি ল'লোঁ আপোনালোকে কমেণ্টত জনাব যে মই ভাল কৰিলোঁ নে TCLটো ল'ব লাগিছিলে চ' ভিডিঅ'টো ইমানখিনিয়ে আছিলে বেছি দীঘল নহয় সৰু ভিডিঅ' যদিহে চাই ভাল পালে তেন্তে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন বাই টেক কেয়াৰ